নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দেখা পাম এখন চিলিং ফেন কানেকশ্যন যদি কিবা কাৰণত বেয়া হৈ যায়, আমি ফেনখন ৰিৱাইণ্ডিং নকৰাকৈ ৰিপেয়াৰিং কৰি কেনেকৈ চলাব পাৰি। বন্ধুসকল, ষ্টাৰ্টিং আৰু ৰানিং যদিহে ফেনখনৰ কইল কপাৰৰ হয়, তেন্তে আমি ষ্টাৰ্টিং আৰু ৰানিঙৰ পইণ্ট দুটা 4ডাল পইণ্ট বনাই বাহিৰলৈ উলিয়াই ষ্টাৰ্টিং আৰু ৰানিং পইণ্ট এটা কমন বনাই আৰু মাল্টিমিটাৰৰ সহায়ত ফেনখন ফিটিং কৰি ৰানিঙৰ ৰিডিং আৰু ষ্টাৰ্টিঙৰ ৰিডিং সঠিকভাৱে চাই আৰু ফেনখনৰ বডি চেক কৰি আমি ফেনখন পুনৰ চলাব পাৰিম। ফেনখনত আমি ৰিডিং ষ্টাৰ্টিং পইণ্টত কম পাম আৰু ৰানিং পইণ্টত ৰিডিং অলপমান বেছি পাম। সেয়েহে সঠিকভাৱে চেক কৰি কেপাচিটৰ সংযোগ কৰি কেপাচিটৰ ষ্টাৰ্টিং আৰু ৰানিং পইণ্ট দুটা লগাই আনহাতে কমন পইণ্টটো এটা ছাপ্লাই দি আৰু ৰানিং পইণ্টটোত ছাপ্লাই দি এখন ফেন সুন্দৰভাৱে চলাব পাৰি। ধন্যবাদ।